আলিবাটত ককাকক বহাই থৈ পখিলা পথাৰৰ আলিবোৰত জঁপিয়াই জঁপিয়াই আগবাঢ়ি গ'ল। তাই ভাবে পথাৰখন ইমান ডাঙৰ, য'ত পথাৰখন শেষ হৈছে তাতেই চোন আকাশখন আৰম্ভ হৈছে। এইখন পাৰ হ'লে তাই পাই যাব। বাহ, কেনে মজা! অলপ পিছতে তৰাবোৰো আহিব। পাৰিব, আজি অলপ খৰকৈ গ'লেই চুবগৈ পাৰিব। খোজবোৰ তাইৰ আৰু অলপ খৰ হ'ল। তাইৰ খোজৰ লগত নোৱাৰে ককাকে। ঐ, বেছি দূৰলৈ নাযাবি, মই দেখি থকালৈকেহে যাবি। ককাকে চিঞৰিলে কফটোৱে ধৰে। তেওঁ হাতখন দাঙি ইংগিত দিয়ে। পখিলাই বুজি পায়। আন্ধাৰ হ'বৰ হ'ল। ককাকক মনিব নোৱাৰা হৈছে। আকাশখনলৈ এতিয়াও বহুত দূৰ। এফালে আকৌ হাবিখন। সেই মাকে কাণ কাটি বাতি লগাব বুলি কোৱা শিয়ালটো ওলাইহি যদি? বুকুৰ ধপধপনিটো বাঢ়ি গ'ল তাইৰ। এদিন সোনকালে আহিব লাগিব। এবাৰ আকাশখনলৈ চাই তাই উভতি দৌৰিলে। চকা মকাকৈ তাই দেখিলে ককাকে হাতখন দাঙিছে।